ইমান ধুনীয়া বৰ মনোমোহা বিভিন্ন ফুলে জাতিষ্কাৰ এখন উদ্যান অৰ্থাৎ কংক্ৰিটৰ মহানগৰীত অৱস্থিত এই উদ্যানখনৰ নাম হৈছে সতী ৰাধিকা শান্তি উদ্যান। যোৱা বৰ্ষৰ 7 নৱেম্বৰত এই উদ্যানখন মুকলি কৰা হৈছিল। উদ্বোধন কৰিছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। অৰ্থাৎ সেই দিন ধৰি আজিৰ তাৰিখলৈকে বিনামূলীয়া প্ৰৱেশ আছিল, কিন্তু অহা 5 জুলাইৰ পৰা সেই প্ৰৱেশ অৰ্থাৎ বিনামূলীয়া নহ'ব, অৰ্থাৎ তেওঁলোকে আদায় কৰিব লাগিব মাচুল। মই এই গোটেই সমগ্ৰ পৰিৱেশটো প্ৰথমে মই দীপক দেখুৱাই ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ, যিহেতু বুঢ়া লুইতৰ বুকু এইখন উদ্যান সতী ৰাধিকা শান্তি উদ্যান। এই সতী ৰাধিকা শান্তি উদ্যানত অৰ্থাৎ অহা 5 জুলাইৰ পৰা আদায় দিব লাগিব মাচুল। অৰ্থাৎ 9 বছৰ বয়সৰ পৰা 75 বছৰ বয়সলৈকে তেওঁলোকে প্ৰৱেশ প্ৰতিগৰাকীৰ পৰা 60 টকাকৈ আদায় দিব লাগিব। ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য উপভোগৰ বাবদ তেওঁলোকে প্ৰতিগৰাকী দৰ্শনাৰ্থীৰ পৰা 60 টকাকৈ আদায় ল'ব। ঠিক একেদৰে ফটো তোলাৰ ক্ষেত্ৰত তেওঁলোকে 300 টকা ধাৰ্য কৰিছে। আৰু ইতিমধ্যে যদি ইয়াত দৃশ্য চাব্যৰ কাৰণে বা দৃশ্য গ্ৰহণৰ কাৰণে 4000 টকাকৈ এই মাচুল নিৰ্ধাৰণ কৰা হৈছে। ঠিক একেদৰে ফটো তুলিলে 300 আৰু দৃশ্য গ্ৰহণৰ বাবে চৰকাৰক দিব লাগিব 4000 টকা। মহানগৰ উদ্যানৰ ক্ষেত্ৰত প্ৰৱেশ বিনামূলীয়া আছিল যদিও এতিয়া নিৰ্বাচনৰ পূৰ্বে সেই বিনামূলীয়া কৰা আছিল, কিন্তু এতিয়া জুলাই মাহৰ 5 জুলাইৰ পৰা কিন্তু সেই এতিয়া বিনামূলীয়া তেওঁলোকে আদায় কৰিব লাগিব মাচুল। অৰ্থাৎ মাচুল ভৰি তেওঁলোকে প্ৰৱেশ কৰিব লাগিব। বিধানসভা নিৰ্বাচনৰ প্ৰাক্কালত মহানগৰীৰ প্ৰতিখন উদ্যানত প্ৰৱেশ বিনামূলীয়া কথাৰ ঘোষণা কৰিছিল গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰে নিজে এই কথা উল্লেখ কৰিছিল, আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। আৰু গোটেই এই সতী ৰাধিকা শান্তি উদ্যানখন মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত আছিল। মহানগৰীৰ প্ৰত্যেকখন উদ্যানত প্ৰৱেশ বিনামূলীয়া কৰা হৈছিল। সেই আছিল বিধানসভা নিৰ্বাচনৰ ঠিক আগৰ সময়ছোৱাত। কিন্তু এতিয়া চৰকাৰ গঠন হোৱাৰ পাছতে এতিয়া 5 জুলাইৰ পৰা সেয়া মাচুল নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে আজি GMD অৰ্থাৎ গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ আজিৰ যি বৈঠক অনুষ্ঠিত হ'ব আৰু তাতে সকলো কথা স্পষ্ট হৈ পৰিব বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে ইতিমধ্যে প্ৰতিগৰাকী দৰ্শনাৰ্থীৰ পৰা 60 টকাকৈ আদায় ল'ব এই প্ৰৱেশ কৰাৰ লগে লগে। আৰু ঠিক সমান্তৰালকৈ ফটো তুলিলে 300 টকা আৰু ইয়াত দৃশ্য গ্ৰহণ কৰিলে 4000 টকা ভৰিব লাগিব। উজান বজাৰৰ স্থিত এই সতী ৰাধিকা শান্তি উদ্যানৰ প্ৰস্তাৱিত প্ৰৱেশ মাচুল তেওঁলোকে GMD প্ৰকাশ কৰিব আৰু আজিৰ বৈঠকৰ পিছতে সকলো কথা স্পষ্ট হৈ পৰিব। ইয়াত এই উদ্যানখনত বহু লোক দৰ্শনাৰ্থী আহে। মোৰ ওচৰতে উপস্থিত আছে। বাকী আজি কি এই উদ্যানখন সতী ৰাধিকা শান্তি উদ্যানত আহিছা? আজি আহিছে নে প্ৰথম আহিছে? আজি আহিছোঁ প্ৰথম। ক'ৰ পৰা আহিছা? আমি হাজোৰ পৰা আহিছোঁ। হাজোৰ পৰা আহিছোঁ। এতিয়াতো মাচুল দিবলগীয়া হোৱা নাই? মাচুল দিবলগীয়া হোৱা নাই। এতিয়া অহা 5 জুলাইৰ পৰা মাচুল দিব লাগিব। 60 টকা নিৰ্ধাৰণ কৰিছে। ঠিক আছে, ভাল লাগিছে। বহুত ডাঙৰ কৰিছে। বহুত ডাঙৰ কৰিছে। মাচুল ভৰিব লাগিব। অলপ ফি হ'ব আৰু 60 টকাকৈ সাধাৰণ জনতাৰ বাবে অলপ ফি হ'ব, অসুবিধা হ'ব। ঠিক আছে।